সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ দিবানৈশ ভলীবল প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী মুকুট গোহাঁইৰ উপস্থিতিত গছপুলি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। তিনিচুকীয়া লাইপুলি ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সমন্বয় সমাজ কল্যাণ যুৱ সন্থা আৰু সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সৰণীত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু এই গছপুলি ৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী মুকুট গোহাঁই। ভলীবল প্ৰতিযোগিতাত শিক্ষক গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী অমৃত ৰাজখোৱাৰ দ্বাৰা ৰচিত এক সমবেত সংগীতে ভলীবল প্ৰতিযোগিতাত এক সুন্দৰ সুবাস গঢ়ি তোলে। এই ভলীবল প্ৰতিযোগিতাত পানী তোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি দিব্যজ্যোতি বৰুৱা, সদৌ টাই অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি নয়নজ্যোতি বুঢ়াগোহাঁই উপস্থিত থাকে। কাৰ্যসূচী পৰিচালনা কৰে সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শীৰ্ষজ্যোতি নেওগে। এইটো অতি চিন্তনীয় বিষয়। ইতিমধ্যে এই বিষয়ে আমি জ্ঞাত, বহু ক্ষেত্ৰত আমি চিন্তিত হৈ পৰিছোঁ। ইয়াৰ এই খেলৰ যি মাধ্যম আছে, এই খেলৰ মাধ্যমৰ যোগেদি আমি এইবিলাক ব্যৱস্থাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ যুৱক যুৱতী যি আসক্তি, তাৰ পৰা আমি তেওঁলোকৰ আসক্তিসমূহ কমাই খেলৰ প্ৰতি ধাউতি বা সমাজ সংগঠন, এই সংগঠনসমূহৰ আমি যদি সমাজ গঠনমূলক কামত জড়িত হৈ পৰোঁ, এনেকুৱা খেল বা সংস্কৃতিৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি জড়িত হৈ পৰোঁ, আমাৰ যুৱচামে এই ক্ষেত্ৰত যদি জড়িত হৈ পৰে, তেনেকুৱা ধৰণৰ যিবোৰ আসক্তি আছে তাৰ পৰা নিৰাময় পাব বুলি আশা কৰোঁ। লগতে পঢ়াৰ প্ৰতি ধাউতিটো যদি আমি যোগাই তুলিব পাৰোঁ, খেল আৰু ধাউতি, আৰু তাৰ যোগেদি আমি আমাৰ সমাজত পৰিৱৰ্তন আনিব পাৰিম বুলি মই আশাবাদী। যুৱ সন্থাৰ আহ্বানত আৰু সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত ষষ্ঠ বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবানৈশ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা আজি PMC ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত হৈছে। আৰু এই অনুষ্ঠানত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ শ্ৰদ্ধাৰ নেতৃত্বসকল আৰু সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা বিশিষ্ট ব্যক্তিসকল ইয়াতে উপস্থিত আছিল। আৰু যিহেতু বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ শিক্ষা ক্ষেত্ৰৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো এক আমূল পৰিৱৰ্তন আহিছে আৰু স্বাস্থ্য ৰক্ষা, স্বাস্থ্য গঠন আৰু সৎ চৰিত্ৰ গঠনৰ অন্যতম আহিলা হৈছে ক্ৰীড়া অৰ্থাৎ খেল। আৰু ক্ৰীড়াপ্ৰেমী বৰ্ধিত সংখ্যাই বিশ্বৰ ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় সংহতিটো এক প্ৰভূত অৰিহণা যোগাই আহিছে। কিন্তু বিশ্বৰ এনে বাতাবৰণৰ মাজতো কিন্তু আমাৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনে বিশেষ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ যাতে আমি বিকশাই তুলিব পাৰোঁ আৰু অসমৰ ভলীবল খেলৰ প্ৰতিভাই যাতে বিশ্বৰ ক্ৰীড়া জগতত উচ্চ আসন অলংকৃত কৰাৰ মানসেৰে আমি 6টা বৰ্ষ সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ আহ্বানত আৰু সম্প্ৰীতি স্পৰ্টছ একাডেমী উদ্যোগত আমি অনুষ্ঠিত কৰি আহিছোঁ, যাতে অসমৰ ভলীবল ক্ৰীড়া প্ৰতিভাই যাতে উজ্বলি উঠক তাৰে আমি কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানত ডক্টৰ মুকুট গোহাঁই ডাঙৰীয়া, বিশিষ্ট বিজ্ঞানী, অসম তথা ভাৰত গৌৰৱ, তেখেত দক্ষিণ আফ্ৰিকাৰ পিতৃয়াত তেখেত কৰ্মৰত হৈছিলে। এই ভলীবল প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে উপস্থিত আছিল। আৰু ইয়াৰ সমান্তৰালকৈ কৃতি শিক্ষক, কবি, লেখক অমৃত ৰাজখোৱা ডাঙৰীয়া, মটিভেশ্যনেল স্পিকাৰ ফটিক চন্দ্ৰ নেওগ ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন ব্যক্তিসকল উপস্থিত আছিল। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ বিতৰণ কাৰ্যসূচী ইয়াত শুভাৰম্ভ কৰা হ'ল। গছপুলি ৰোপণ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়াই। আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ প্ৰতিযোগিতাৰ প্ৰাক্ষণত সকলো কাৰ্যসূচী প্ৰথমে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু আমি এই আশা প্ৰকাশ কৰিছোঁ এই ভলীবল প্ৰতিযোগিতাখনে যাতে বৃহত্তৰ লাইপুলি ডিমগুৰি অঞ্চললৈ আৰু তিনিচুকীয়া জিলাখনলৈ যাতে এক গৌৰৱ কঢ়িয়াই আনক আৰু সকলোৰে মাজত সম্প্ৰীতি বাৰ্তা কঢ়িয়াই আনক, সমন্বয় বাৰ্তা কঢ়িয়াই আনক আৰু খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ মানসেৰে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আজি এই দিবানৈশ ভলীবল খেলখনি উদ্বোধন কৰি মই অতি আপ্লুত হৈছোঁ। সমন্বয় সমাজ যুৱ কল্যাণ সংস্থাৰ লগতে সম্প্ৰীতি স্পৰ্টছ ক্লাবৰ উদ্যোগতে যিখন দিবানৈশ ভলীবল খেল হৈছে, মই উদ্বোধন কৰি ভাল লাগিছে। আৰু খেল আজি এক উদ্যোগ, খেলুৱৈসকল আমাৰ গৌৰৱ। খেলৰ যোগেদি এই আমাৰ সম্প্ৰীতি বাৰ্তা লগতে আমাৰ অঞ্চলটোৰ বিষয়েও প্ৰচাৰ হয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত।
আৰু এই খেলৰ পৰিৱেশৰ যোগেদি আমি আমাৰ অঞ্চলটোৰ বিষয়ে বিভিন্ন অঞ্চলত জগাই তুলিব পাৰোঁ, জনাব পাৰোঁ আৰু আমাৰ একতা এটা গঢ়ি উঠে। আৰু এই প্ৰচেষ্টাৰ কাৰণে যি সমন্বয় সমাজ কল্যাণ সংস্থাৰ বিষয়ববীয়াসকলে যি উদ্যোগ লৈছে, মই সকলো লোকে ধন্যবাদ জনাইছোঁ। আৰু এই খেলুৱৈসকলক দেখিছোঁ অতি উৎসাহেৰে ইয়াত আহিছে। আমাৰ অসম ইয়াৰ পৰা বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে আহি উপস্থিত হৈছে, খুবেই ভাল লাগিছে। আৰু এই খেলখনেই মই ভাবোঁ সফল হ'ব আৰু এই প্ৰচেষ্টা অব্যাহত থাকক, ইয়াকে মই কামনা কৰোঁ।